এতিয়া চোৱা এতিয়া আমি চাওঁ দ্ৰব্য এটাৰ গাঢ়তা কিদৰে বুজাব পাৰোঁ। গাঢ়তা মানে আমি জানো দ্ৰব্য এটা কিমান গাঢ়, মানে দ্ৰব্য এটাত কিমান পৰিমাণ দ্ৰব্য আছে সেয়া দ্ৰব্যৰ গাঢ়তা বুলি কয়। কনচেন্ট্ৰেশ্যন অফ সলিউশ্যন, কনচেন্ট্ৰেশ্যন অফ সলিউশ্যন মানে কি সলিউশ্যনৰ ডেফিনিট এমাউণ্ট অফ সলভেণ্টত কিমান এমাউণ্ট আমাৰ সলিউট আছে। সলিউটৰ এমাউণ্ট বেছি হ'লে বেছি কনচেন্ট্ৰেশ্যন বেছি হ'ব, আৰু সলিউট কম থাকিলে কনচেন্ট্ৰেশ্যন কম হ'ব। যদি আমাৰ এটা নিৰ্দিষ্ট পৰিমাণ দ্ৰাৱকত দ্ৰব্যৰ পৰিমাণ কম থাকে তো আমাৰ গাঢ়তা কম বুলি কয়, আৰু যদি দ্ৰব্যৰ পৰিমাণ বেছি থাকে তাক আমি কি বুলি ক'ম, গাঢ়তা বেছি হয়। বুজি পেলাই এটা উদাহৰণ লৈ লওঁ। ধৰি লওঁ আমি 2 গ্লাছ পানী ল'লোঁ, দুয়োটা গ্লাছত দ্ৰাৱকৰ পৰিমাণ সমান আছে, সলভেণ্টৰ এমাউণ্ট ইকুৱেল লৈছোঁ। দুয়োটা ধৰি লওঁ আমি 100 ml আৰু 100 ml পানী লৈছোঁ। 100 মিলিলিটাৰ 100 মিলিলিটাৰ মই ৱাটাৰ লৈছোঁ, দুয়োটাতে 100 ml ৱাটাৰ 100 ml ৱাটাৰ সমান সমান পানী লৈছোঁ। এতিয়া এটাত ধৰি লওঁ মই 10 গ্ৰাম নিমখ দ্ৰৱীভূত কৰিলোঁ, আনটো গ্লাছত মই 1 গ্ৰাম নিমখ মিহলি কৰিলোঁ। এতিয়া ইয়াত 100 ml পানীত 10 গ্ৰাম নিমখ আছে, আনটোত কি 100 ml পানীত 1 গ্ৰামহে নিমখ আছে। গতিকে দেখা দেখি আমি ওলাই যাব ইয়াত দ্ৰব্য এৰ গাঢ়তা দ্ৰব্য বিতকৈ বেছি হ'ব, হয়নে? কনচেন্ট্ৰেশ্যন অফ সলিউশ্যন এ ইজ মোৰ দেন কনচেন্ট্ৰেশ্যন অফ সলিউশ্যন বি, হয়নে? গতিকে আমি এই গাঢ়তা আমি কিদৰে বুজাম, হয়নে? এতিয়া তুলনামূলকভাৱে মই কি ক'ব পাৰোঁ, এই দ্ৰৱক মই গাঢ় দ্ৰৱ ক'ব পাৰোঁ। গাঢ় মানে যাৰ গাঢ়তা বেছি, আৰু যাৰ গাঢ়তা কম তাক মই লঘু দ্ৰৱ বুলি ক'ব পাৰোঁ, হয়নে? বি সলিউশ্যনক মই ডাইলিউট সলিউশ্যন বুলি ক'ম। ডাইলিউট মানে ইয়াৰ কনচেন্ট্ৰেশ্যন কম আছে। আৰু এ সলিউশ্যনক মই কি বুলি ক'ম, কনচেন্ট্ৰেটেড সলিউশ্যন, গাঢ় দ্ৰৱ যাৰ কনচেন্ট্ৰেশ্যন বেছি আছে, যাৰ গাঢ়তা বেছি তাক মই গাঢ় বুলি ক'ম, আৰু যাৰ গাঢ়তা কম তাক মই লঘু বুলি ক'ব পাৰোঁ। কিন্তু সকলো ক্ষেত্ৰত তেনেকৈ আমি গাঢ় আৰু লঘু শব্দ ব্যৱহাৰ কৰি গোটেইখিনি কথা বুজাব নোৱাৰোঁ। আমাৰ কি লাগিব, পৰিমাণ লাগিব, যে কিমান পৰিমাণ দিছোঁ, হয়নে? গতিকে এটা দ্ৰৱৰ গাঢ়তা শুদ্ধকৈ ওলাবলৈ আমাৰ কি লাগিব, সংখ্যাগত পৰিমাণ লাগিব। যদি আমি সলিউশ্যন এটাৰ কোৱান্টিটেটিভ এনালাইচিছ কৰোঁ, মানে কিমান এমাউণ্ট অফ সলভেণ্টত আৰু কিমান এমাউণ্ট মই সলিউট এড কৰিলোঁ, ডেফিনেট যদি মই কোৱান্টিটি জানো তেতিয়াহে মই এটা সলিউশ্যনৰ কনচেন্ট্ৰেশ্যন মই ডেফিনেটলি এক্সপ্ৰেছ কৰিব পাৰিম। যদি আমি দ্ৰব্য এটাত কিমান পৰিমাণ দ্ৰাৱকত কিমান পৰিমাণ দ্ৰব্য যোগ কৰিছোঁ যদি আমি শুদ্ধকৈ জানো, গতিকে মই তাৰ পৰা আমি শুদ্ধকৈ সেই দ্ৰব্যৰ গাঢ়তা উলিয়াব পাৰোঁ। গতিকে দ্ৰব্য এটা গাঢ়তা উলিওৱাৰ বা প্ৰকাশ কৰাৰ বিভিন্ন উপায় আছে। এটা দ্ৰব্যৰ বা এটা সলিউশ্যনৰ কনচেন্ট্ৰেশ্যন এক্সপ্ৰেছ কৰাৰ বিভিন্ন ৱে আছে, বিভিন্ন মেথড আছে। আমি সেইবিলাক মেথড ইউজ কৰি বা বিভিন্ন আমাৰ প্ৰকাৰে আমি এটা দ্ৰব্যৰ গাঢ়তা বুজাব পাৰোঁ। আমি চাই লওঁ কি কি উপায় আমি এটা দ্ৰব্যৰ গাঢ়তা বুজাব পাৰোঁ। সলিউশ্যনৰ কনচেন্ট্ৰেশ্যন কি কি মেথড ইউজ কৰি মই এক্সপ্ৰেছ কৰিব পাৰোঁ। সেইবোৰ কি, নাম্বাৰ 1 কি, ভৰ শতাংশ, মাছ পাৰ্চেণ্ট, মানে কিমান ভৰত কিমান ভৰ সলভেণ্টত কিমান ভৰ মই সলিউট দিছোঁ, কিমান পৰিমাণ দ্ৰাৱকত কিমান পৰিমাণ মই দ্ৰব্য দিছোঁ। গতিকে এই হৈছে ভৰ শতাংশ। আমি প্ৰতিটোৰ বিষয়ে ভালকৈ বুজিম। এতিয়া খালি মই জাষ্ট খালি পইণ্ট কেইটালৈ কৈ দিছোঁ, আমি প্ৰতিটোৰ বিষয়ে ভালকৈ আমি পঢ়িব লাগিব। প্ৰথম হৈছে আমাৰ কি, ভৰ শতাংশ। ছেকেণ্ড পইণ্ট কি আছে আমাৰ, আয়তন শতাংশ, ভলিউম পাৰ্চেণ্ট, মানে দুয়োটা মই ভলিউম হিচাপে ল'ম, দ্ৰাৱকৰ মই আয়তন ল'ম, দ্ৰব্যৰ মই আয়তন ল'ম, তেতিয়া কি হ'ব, এইটো আয়তন শতাংশ হ'ব, ভলিউম পাৰ্চেণ্ট হ'ব। নেক্সট কি, থাৰ্ড পইণ্ট আমাৰ ভৰ আয়তন শতাংশ, মানে এটা মই ভৰ হিচাপে ল'লোঁ, এটা মই গ্ৰামত ল'লোঁ, আনটো মই আয়তন আকাৰে ল'লোঁ, হয়নে, মানে লিটাৰ বা মিলিলিটাৰত লৈছোঁ। গতিকে সাধাৰণতে আমাৰ যিটো দ্ৰাৱক সেয়া আমাৰ ভলিউমত লোৱা যায়, দ্ৰাৱকৰ আমি আয়তন ল'ম আৰু দ্ৰব্যৰ মই ভৰ ল'ম, তেতিয়া যিটো অনুপাত ওলাব, যিটো আমাৰ শতাংশ ওলাব, তাক মই কি বুলি ক'ম, ভৰ আয়তন শতাংশ। নেক্সট আছে আমাৰ কি, নিযুতাংশ, নিযুত অংশ, মানে নিযুতাংশ, পাৰ্টছ পাৰ মিলিয়ন, শ্বৰ্টকাট PPM বুলি কয়। সেয়া মানে কি, নিযুত বুজিব আমি 10 লাখ, মিলিয়ন মানে কি 10 লাখ। গতিকে এটা দ্ৰৱৰ 10 লাখ ভাগৰ কিমান ভাগ আমাৰ দ্ৰব্য আছে আৰু কিমান ভাগ আমাৰ দ্ৰাৱক আছে, সেয়া আমি কি বুলি কওঁ, নিযুতাংশ বুলি কওঁ, পাৰ্টছ পাৰ মিলিয়ন। নেক্সট পইণ্ট আমাৰ কি আছে, মোল ভগ্নাংশ, মোল ফ্ৰেকশ্যন। এই আমি ইতিমধ্যে পঢ়িছোঁ ফাৰ্ষ্ট ইয়াৰত। আমি এতিয়া দুয়োটা আমি মোল হিচাপে ল'ম, দ্ৰাৱকৰ মোল আৰু দ্ৰব্যৰ মোল। নাম্বাৰ অফ মোল অফ সলভেণ্ট আৰু নাম্বাৰ অফ মোল অফ সলিউট যদি মই লওঁ, তেতিয়া আমি কি বুলি ক'ম, মোল ফ্ৰেকশ্যন পাম, মোল ভগ্নাংশ পাম। তাৰপিছত আমাৰ আছে মোলাৰিটি। মোলাৰিটি আমি ইতিমধ্যে পঢ়িছোঁ আমি ফাৰ্ষ্ট ইয়াৰত, হয়নে?
মোলাৰিটি। আৰু নেক্সট পইণ্ট আছে 7 মোলালিটি। মোলাৰিটি আৰু মোলালিটি বেলেগ বেলেগ হয়, আমি জানো ফাৰ্ষ্ট ইয়াৰত পঢ়িছোঁ আমি। এইখিনি আমি আকৌ ভালকৈ এটা এটাকৈ বুজিম। দ্ৰৱৰ গাঢ়তা প্ৰকাশ কৰাৰ প্ৰথম উপায় কি আছিলে? ভৰ শতাংশ, হয়নে? এক্সপ্ৰেছিং কনচেনট্ৰেশ্যন অফ সলিউশ্যন, এটা সলিউশ্যনৰ কনচেনট্ৰেশ্যন আমি এক্সপ্ৰেছ কৰিবলৈ ভেৰিয়াছ মেথড বা ভেৰিয়াছ ইউনিট আমি ইউজ কৰোঁ। তাৰে এটা ইউনিট হৈছে আমাৰ মাছ পাৰ্চেণ্ট, ভৰ শতাংশ। গতিকে কোনো দ্ৰৱৰ গাঢ়তা ভৰ শতাংশত আমি কিদৰে প্ৰকাশ কৰিম বা কোনো দ্ৰৱৰ ভৰ শতাংশ আমি কিদৰে উলিয়াম, আমাৰ হাতত এটা সূত্ৰ আছে। আমি এটা দ্ৰৱত থকা প্ৰতিটো উপাংশৰ আমি ভৰ শতাংশ উলিয়াব পাৰোঁ। ভৰ শতাংশ উলিওৱাৰ সূত্ৰ ইয়াত লিখা আছে। সূত্ৰটো কি? এটা উপাংশৰ ভৰ শতাংশ সমান দ্ৰৱত উপাংশটোৰ ভৰ ভাগ দ্ৰৱৰ মুঠ ভৰ পূৰণ 100%। মাছ পাৰ্চেণ্ট অফ এ কম্পোনেণ্ট ইকুৱেল টু মাছ অফ দ্য কম্পোনেণ্ট ইন দ্য সলিউশ্যন বাই টোটেল মাছ অফ দ্য সলিউশ্যন ইনটু 100%। মানে আমি দ্ৰৱৰ যিটো অংশৰ ভৰ শতাংশ ওলাব লাগে সেই অংশটোৰ ভৰ ভাগ দ্ৰৱটোৰ মুঠ ভৰ কিমান তাৰে হৰণ কৰি পূৰণ 100% কৰিব লাগিব। এটা উদাহৰণ লৈ লওঁ, বেছি ভালকৈ কথাবোৰ আমি বুজি পাম। এটা উদাহৰণৰ সৈতে কথাবোৰ আমি বুজিব চেষ্টা কৰোঁ। এটা উদাহৰণ লিখিছোঁ, 10 গ্ৰাম অফ সুগাৰ ইজ ডিজলভ ইন 15 গ্ৰাম অফ ৱাটাৰ। 15 গ্ৰাম মই পানী লৈছোঁ, তাত 10 গ্ৰাম চেনি যোগ কৰিলোঁ, সুগাৰ যোগ কৰিলোঁ। এই যোগ কৰোঁতে ইয়াত দুটা অংশ আছে, পানী আৰু চেনি। পানীত আমি চেনি যোগ কৰি চেনি পানী মানে দ্ৰৱটো বনালোঁ। এতিয়া এই দ্ৰৱটোত দুটা অংশ আছে, পানী আৰু চেনি। আমি পানীৰো ভৰ শতাংশ উলিয়াব পাৰোঁ, চেনিৰো ভৰ শতাংশ উলিয়াব পাৰোঁ। আমি যদি চেনিৰ ভৰ শতাংশ উলিয়াব লাগে, যদি আমি সুগাৰৰ মাছ পাৰ্চেণ্ট ওলাব লাগে, তো এই আছে ওলাব চেষ্টা কৰিছোঁ মাছ পাৰ্চেণ্ট অফ সুগাৰ। গতিকে আমি যিটো অংশৰ ভৰ শতাংশ ওলাম সেইটো অংশৰ ভৰ ওপৰত লিখিব লাগে, তলত কি লিখিব লাগে? মুঠ ভৰ পূৰণ 100%। ইয়াত আমাৰ চেনি কিমান লৈছিলোঁ? 10 গ্ৰাম, আৰু পানী কিমান লৈছিলোঁ? 15 গ্ৰাম। গতিকে মই 15 গ্ৰাম পানীত 10 গ্ৰাম চেনি যোগ কৰিলোঁ। গতিকে চেনিৰ ভৰ শতাংশ কি হ'ব? তো চেনিৰ ভৰ ওপৰত লিখিব লাগিব 10 গ্ৰাম, ভাগ তলত কি লিখিব লাগে? আমাৰ মুঠ ভৰ। গতিকে পানী লৈছিলোঁ 15 গ্ৰাম, চেনি লৈছিলোঁ 10 গ্ৰাম। তো 15 আৰু 10 মুঠ দ্ৰৱৰ ভৰ কিমান হ'ব? 10 + 15 25। গতিকে ওপৰত হ'ব চেনিৰ ভৰ, তলত হ'ব দ্ৰৱটোৰ মুঠ ভৰ পূৰণ 100%। গতিকে ভাগ কৰি আমি কি ওলালোঁ? 40%, 40%। বুজি পাইছনে? এতিয়া যদি এই কুৱেশ্যনত যদি আমি আকৌ পানীৰ ভৰ শতাংশ ওলাব লাগিলে হয় কি কৰিলোঁ হয়? যদি ইয়াত মোৰ ৱাটাৰৰ মাছ পাৰ্চেণ্ট লাগে, তো কি কৰিলোঁ হয়? ৱাটাৰৰ মাছ ওপৰত লিখিলোঁ হয়, তলত টোটেল মাছ থাকিলে হয়। যদি মই পানীৰ ভৰ শতাংশ উলিয়ালোঁ হয় কি কৰিলোঁ হয়? পানীৰ ভৰ ওপৰত লিখিলোঁ হয় আৰু তলত মুঠ ভৰ লিখিলোঁ হয়। মানে কি হ'লে হয়? 15/25 ইনটু 100%, মানে কিমান হ'ব? 60%, হয়নে? আৰু এনেও এটা 40% হ'লে আনটো কি 60%? হ'ব ন? তো এইদৰে আমি প্ৰতিটো অংশৰ, এটা দ্ৰৱত থকা প্ৰতিটো অংশৰ আমি ভৰ শতাংশ উলিয়াব পাৰোঁ। এতিয়া আমি আৰু এটা উদাহৰণ লৈ লওঁ। ধৰি লোৱা আমাৰ কুৱেশ্যনত দিছে ভৰ হিচাপে 10% গ্লুক'জৰ দ্ৰৱ। এয়া মানে কি? 10% গ্লুক'জ ইন ৱাটাৰ বাই মাছ। ভৰ শতাংশ দিয়া আছে, সুধিছে যে তাৰমানে ইয়াত কিমান পৰিমাণ পানী আছে আৰু কিমান পৰিমাণ গ্লুক'জ আছে, হয়নে? যদি সোধে আমি কি ক'ম? 10% গ্লুক'জ মানে কি? 10% গ্লুক'জৰ দ্ৰৱ, তাৰমানে 100 গ্ৰাম দ্ৰৱত 10 গ্ৰাম গ্লুক'জ আছে। 10% মানে কি? 10/100, হয়নে? আৰু ভৰ শতাংশ উলিয়াত আমি জানো যিটোৰ আমি ভৰ শতাংশ ওলাম তাৰ ভৰটো ওপৰত লিখিব লাগে আৰু তলত কি লিখিব লাগে? মুঠ ভৰ। তো 10% মানে 10/100, তাৰমানে কি বুজি পালোঁ? ইয়াত গ্লুক'জৰ ভৰ কিমান হ'ব? 10 গ্ৰাম। আৰু পানীৰ পৰিমাণ কিমান হ'ব? পানীৰ পৰিমাণ 100 গ্ৰাম নহয়, কিয়? ইয়াত এইটো কি? মুঠ ভৰহে। আমি পানীত আমি কি দিছোঁ? গ্লুক'জ দিছোঁ। তো পানীত যেতিয়া গ্লুক'জ দিছোঁ, পানীত গ্লুক'জ দিয়াৰ পিছত ইয়াৰ মুঠ ভৰ হৈছে 100 গ্ৰাম, আৰু গ্লুক'জৰ ভৰ যদি 10 গ্ৰাম হয় তো পানীৰ কিমান হ'ব? 90 গ্ৰাম হ'ব, সাধাৰণ কথা। গতিকে 10% গ্লুক'জৰ দ্ৰৱ মানে কি বুজিব লাগিব? ইয়াত 10 গ্ৰাম গ্লুক'জ আছে আৰু 90 গ্ৰামহে পানী আছে, 100 গ্ৰাম পানী নহয়। ইয়াৰ মিষ্টেক হৈ যায় কেতিয়াবা। 10% মানে 100 গ্ৰামৰ 10 গ্ৰাম, এইটো মিনিং নহয়।
10% গ্লুকোজৰ দ্ৰৱ মানে আমাৰ মুঠ দ্ৰৱৰ ভৰ 100 গ্ৰাম তাত 10 গ্ৰাম গ্লুকোজ আছে তাৰ মানে 10 গ্ৰাম গ্লুকোজ আমি 90 গ্ৰাম পানীতে দ্ৰৱীভূত কৰি মুঠ 100 গ্ৰামৰ আমি দ্ৰৱ বনাইছো ইয়া হৈছে ইয়াৰ অৰ্থ তো এইবোৰ আমাৰ কোৱেশ্চন পৰীক্ষাত সুধিব পাৰে ভৰ শতাংশ উলিয়াব দিব পাৰে বা ভৰ শতাংশ দিয়া থাকিব তাৰ পৰা আমি দ্ৰব্য আৰু দ্ৰাৱকৰ ভৰ উলিয়াব দিব পাৰে এইবোৰ এনে সৰু সৰু কিছুমান কোৱেশ্চন পৰীক্ষাত সুধিব পাৰে ভৰ শতাংশ উলিওৱাৰ এটা কোৱেশ্চন এটা আমাৰ সমস্যা দিয়া আছে কিতাপত তোমালোকে চাবা পাঠস্থ প্ৰশ্নমালা ইনটেক্স কোৱেশ্চন 2.1 যেটা পাঠস্থ প্ৰশ্নমালা আছে ইনটেক্স কোৱেশ্চন কিতাপত এই মেছটো তোমালোকে কৰিবা আৰু কৰি মোক দেখুৱাবা এতিয়া আমি চাওঁ আয়তন শতাংশ ভলিউম পাৰ্চেন্টেজ আয়তন শতাংশ উলিওৱাৰ পদ্ধতি ভৰ শতাংশ উলিওৱাৰ দৰে একেই ভলিউম পাৰ্চেন্টেজ আমি মাছ পাৰ্চেন্ট যিদৰে ওলাইছিলোঁ ঠিক একেদৰে খালি আমাৰ মাছৰ ঠাইত আমি ভলিউম বুলি লিখিম ভৰ শতাংশ আৰু আয়তন শতাংশ একে ধৰণৰে ওলোৱাৰ পদ্ধতিটো গতিকে আমি আয়তন শতাংশত খালি ভৰ শতাংশত যি সূত্ৰ ইউজ কৰিছিলোঁ তাত খালি ভৰৰ সলনি মই ইয়াত আয়তন শব্দটো ব্যৱহাৰ কৰিম দ্ৰৱত যিবোৰ উপাংশ থাকে দ্ৰাৱক বা দ্ৰব্য প্ৰতিটো উপাংশৰ আমি আয়তন শতাংশ উলিয়াব পাৰোঁ সূত্ৰ ভৰ শতাংশৰ দৰে একেই এটা উপাংশৰ আয়তন শতাংশ কিদৰে ওলায় দ্ৰৱত সেই উপাংশটোৰ আয়তন ভাগ দ্ৰৱটোৰ মুঠ আয়তন পূৰণ 100%। আমি সলিউশনৰ এভৰি কম্পোনেন্টৰ ভলিউম পাৰ্চেন্ট উলাব পাৰোঁ আমি যেটো কম্পোনেন্টৰ ভলিউম পাৰ্চেন্ট উলিয়াব লাগে আমি কিদৰে উলিয়াম আমি লিখিম ভলিউম অফ দা কম্পোনেন্ট বাই তলত আমি ভলিউম অফ দা সলিউশন টোটাল ভলিউম অফ দা সলিউশন ইনটু 100% যেটো অংশৰ যেটো কম্পোনেন্টৰ মই ভলিউম পাৰ্চেন্ট উলাম হেটো কম্পোনেন্টৰ ভলিউম ওপৰত লিখিব লাগিব বাই তলত আমি গোটে সলিউশনটোৰ টোটাল ভলিউম লিখিব লাগিব ইনটু 100% কৰিম এটা এক্সাম্পল লৈ লওঁ ধৰি লোৱা দিয়া আছে 10% ইথানল সলিউশন ইন ওয়াটাৰ ভলিউম বাই ভলিউম ব্ৰেকেটত লিখা আছে ধৰি লোৱা লিখা আছে আয়তন হিচাপে 10% ইথানলৰ জলীয় দ্ৰৱ এয়া মানে কি বুজিম আমি এই বুজিম যে 10% ইথানল সলিউশনত কি আছে ইথানলৰ পৰিমাণ 10 ml আছে আৰু সলিউশনটোৰ টোটাল ভলিউম 100 ml আছে তাৰ মানে সলিউশনটোত আমাৰ 90 ml পানী আছে 90 ml পানীত 10 ml ইথানল দিয়াৰ পিছত যেটো দ্ৰৱ হ'ব তাৰ মুঠ আয়তন হৈ যাব 100 ml 10 + 90 100 হয়নে গতিকে 10% ইথানল সলিউশন মানে ভলিউম অফ ইথানল কিমান হ'ব 10 ml ভলিউম অফ ওয়াটাৰ কিমান হ'ব 90 ml আৰু ভলিউম অফ সলিউশন কিমান হ'ব 10 + 90 100 ml 10% ইথানলৰ জলীয় দ্ৰৱ মানে এই জলীয় দ্ৰৱটোত মুঠ আয়তন যদি আমি 100 ml বুলি লওঁ তাৰ ভিতৰত 10 ml কি আছে আমাৰ ইথানল আছে তাৰ মানে ইথানলৰ আয়তন কিমান হ'ব 10 ml আৰু পানীৰ আয়তন কিমান হ'ব তেতিয়া 90 ml কাৰণ পানী 90 হলেহে 90 + 10 100 ml হ'বগৈ মুঠ আয়তন হয়নে গতিকে 10% ইথানলৰ জলীয় দ্ৰৱ মানে ইথানলৰ আয়তন আছে 10 ml পানীৰ আয়তন আছে 90 ml আৰু দ্ৰৱটোৰ মুঠ আয়তন কিমান হ'ব 100 ml ই আমাৰ আয়তন শতাংশ উলিওৱাৰ এটা সহজ এটা উপায় এতিয়া আমি চাওঁ মাছ বাই ভলিউম পাৰ্চেন্ট ভৰ আয়তন শতাংশ দ্ৰৱৰ গাঢ়তা প্ৰকাশ কৰাৰ ইয়া তৃতীয় একক হয়নে ভৰ আয়তন শতাংশ ইয়া মানে কি একদম সহজ কথা ইয়া মানে কি 100 ml দ্ৰৱত দ্ৰৱীভূত হৈ থকা দ্ৰব্যৰ ভৰ দুটা কথা আছে দ্ৰব্য আৰু দ্ৰাৱক হয়নে আমি দ্ৰব্যটো ইয়াৰ ভৰ হিচাপে লম আৰু দ্ৰাৱকটো মই আয়তন হিচাপে লম এখানে ভৰ আয়তন শতাংশ আগৰ আমি দুটা পাইছিলো তাত কি পাইছিলো দুয়োটা ভৰ পাইছিলো বা দুয়োটা আমি আয়তন পাইছিলো ইয়াত কিন্তু এটা আমি ভৰ হিচাপে লম এটা আমি আয়তন হিচাপে লম হয়নে গতিকে আমি 100 ml দ্ৰৱত 100 ml দ্ৰৱত আমি কিমান গ্ৰাম দ্ৰব্য যোগ কৰিছো সেই পৰিমাণটোক কয় আমাৰ ভৰ আয়তন শতাংশ 100 ml ওয়াটাৰত বা 100 ml সলিউশনত কিমান গ্ৰাম বা কিমান মাছ আমি সলিউট ডিজলভ কৰিছো এই মাছ অফ সলিউটক আমি কি বুলি ক'ব মাছ বাই ভলিউম পাৰ্চেন্ট W/V লিখে যদি এনেদৰে দিয়া থাকে 10% গ্লুকোজ সলিউশন W/V ইন ওয়াটার যদি 10% গ্লুকোজৰ জলীয় দ্ৰৱ ব্ৰেকেটত W/V লিখা থাকে তার মানে মই কি বুজিম তার মানে এই বুজিম যে 100 ml পানীত আমি 10 গ্ৰাম হয় না গ্লুকোজ দ্ৰৱীভূত কৰিছো এয়াই
তো এয়া সাধাৰণতে আমাৰ বিভিন্ন ধৰণৰ লৱণবোৰৰ জলীয় দ্ৰব্য যেতিয়া আমি বনাওঁ এয়া আমি সাধাৰণতে ভৰ আৰু আয়তন শতাংশতে বনাওঁ কিমান গ্ৰাম আমি নিমখ বা কিমান গ্ৰাম আমাৰ লৱণ কিমান ml পানীত আমি দ্ৰৱীভূত কৰিলোঁ হয়নে গতিকে এটা আমি ভৰ হিচাপে ল'ম এটা কিন্তু আমি আয়তন হিচাপেহে ল'ম সাধাৰণতে দ্ৰাব্য বা সলিউটটো আমি হয়নে ইয়াত ভৰ হিচাপে লোৱা যায় আৰু দ্ৰাৱক বা সলভেন্টটো ইয়াত আমি আয়তন হিচাপে লোৱা যায় গতিকে আমাৰ এয়াই ভৰ আয়তন শতাংশ গতিকে কিমান গ্ৰাম দ্ৰাব্য 100 ml দ্ৰাৱকত দ্ৰৱীভূত কৰা আছে সেই পৰিমাণটোক আমি কি বুলি ক'ম আমি ভৰ আয়তন শতাংশ মানে the mass of solute dissolved in 100 ml of the solution is called mass by volume percentage এতিয়া আমি চাম নিযুতাংশ parts per million নিযুতাংশ মানে কি দ্ৰৱৰ গাঢ়তা প্ৰকাশ কৰাৰ আমাৰ 4 নম্বৰ উপায় 4 নম্বৰ একক নিযুতাংশ parts per million shortcut ppm বুলি কয় তো parts per million মানে কি নিযুতাংশ একদম সহজ কথা নিযুত অংশ মানে কোনো এটা দ্ৰৱৰ এক নিযুত ভাগৰ কেই ভাগ দ্ৰাব্য আছে সেই পৰিমাণক কয় আমাৰ সেই দ্ৰৱটোৰ নিযুতাংশ একদম সহজ কথা হয়নে এক নিযুত মানে আমি জানো কিমান 10 লাখ এক নিযুত মানে 10 লাখ ইংলিছত কি বুলি কয় 1 মিলিয়ন হয়নে গতিকে এটা দ্ৰৱত যদি দ্ৰাব্যৰ পৰিমাণ একদম কম পৰিমাণে থাকে অতিকৈ ক্ষুদ্ৰ পৰিমাণ অতিকৈ কম পৰিমাণ যদি দ্ৰাব্য থাকে কোনো দ্ৰৱত তাত আমি সেই দ্ৰৱৰ গাঢ়তা আমি নিযুতাংশৰে বুজাব পাৰোঁ যদি কোনো সলিউশনৰ ভিতৰত সলিউটৰ এমাউন্ট ভেৰি লেছ হয় তেতিয়া সেই সলিউশনৰ কনসেন্ট্ৰেশন আমি পাৰ্টস পাৰ মিলিয়ন বা ppmত আমি বুজাওঁ ppm মানে হৈছে যিকোনো এটা সলিউশনৰ 1 মিলিয়ন পাৰ্টৰ কেই পাৰ্ট আমাৰ সলিউট আছে তাক কি বুলি কয় পাৰ্টস পাৰ মিলিয়ন ধৰিলো এটা দ্ৰৱৰ 10 লাখ ভাগৰ 2 ভাগ মাত্ৰ আমাৰ দ্ৰাব্য আছে বাকিখিনি গোটেইখিনি আমাৰ দ্ৰাৱক আছে তেনে যদি হয় এটা সলিউশনৰ 1 মিলিয়ন পাৰ্টৰ জাস্ট 2 পাৰ্ট আমাৰ সলিউট আছে আর বাকিখিনি সলভেন্ট আছে এনে যদি তোমাৰ সলিউশন হয় তার আমি পার্টস পার মিলিয়নত কি বুলি কম তার গাঢ়তা আমি কি বুলি কম 2 ppm আর এটা উদাহরণ লৈ লওঁ কথাখিনি আর ভালকে বুজি পাম ধৰি লোৱা 1 লিটাৰ আমি সাগৰৰ পানী ললো এতিয়া আমি জানো 1 লিটাৰ সাগৰৰ পানীত অক্সিজেন দ্ৰৱীভূত হৈ থাকিব কাৰণ অক্সিজেন পানীত সদায় অক্সিজেন দ্ৰৱীভূত হৈ থাকে যাৰ বাবে আমাৰ জলজ জীৱবোৰ জীয়াই আছে এতিয়া 1 লিটাৰ পানীত কিমান পৰিমাণ অক্সিজেন দ্ৰৱীভূত হৈ থাকে বহুত কম পৰিমাণ অক্সিজেন দ্ৰৱীভূত হয় 1 লিটাৰ পানীত মাত্ৰ 0.006 মানে 6 × 10⁻³ গ্ৰাম দেখিছেনে 1 গ্ৰামৰ 1000 ভাগৰ মাত্ৰ 6 ভাগ আছে হয়নে কিমান সৰু মান হয়নে 1 লিটাৰ পানী যদি আমি গ্ৰাম হিচাপে কওঁ কিমান কম 1030 গ্ৰাম 1030 গ্ৰাম 1 লিটাৰ পানীৰ ভৰ হল গতিকে 1030 গ্ৰামত মাত্ৰ কিমান গ্ৰাম আছে 0.006 গ্ৰাম অক্সিজেন দ্ৰৱীভূত হৈ আছে গতিকে ইয়াত আমাৰ দ্ৰব্যৰ পৰিমাণ নিচেই কম গতিকে ইয়াত মই এই দ্ৰৱৰ গাঢ়তা মই ppmত লিখিব পাৰোঁ তো এই আমি ppmত ওলাব চেষ্টা কৰিছো আমাৰ কি লাগিব আমাৰ যেটো উপাংশ অক্সিজেনৰ ভৰ ওপৰত লিখিলো কিমান 0.006 বাই আমাৰ দ্ৰাৱকৰ ভৰ কিমান আছিল 1030 গ্ৰাম ইনটু কিমান 10⁻⁶ কৰিলে কিমান হ'ব উত্তৰটো 5.8 ppm তাৰ মানে আমি কি বুজি পাম 10 লাখ ভাগৰ 5.8 ভাগ মাত্ৰ অক্সিজেন আছে বাকি গোটেইখিনি আমাৰ দ্ৰাৱক আছে হয়নে এতিয়া আমি চাম মোল ভগ্নাংশ মোল ফ্ৰেকশন দ্ৰৱৰ গাঢ়তা প্ৰকাশ কৰাৰ ইয়াৰ আৰু এটা উপায় মোল ভগ্নাংশ বা মোল ফ্ৰেকশন আমি ঠিক নামৰ পৰা ধৰিব পাৰোঁ মোল ভগ্নাংশ আমি বুজি পাওঁ ন গতিকে দ্ৰৱৰ যি উপাংশবোৰ আছে মানে দ্ৰাৱক আৰু দ্ৰাব্য যদি দ্ৰাৱক আৰু দ্ৰাব্যৰ মই মোল সংখ্যা লৈ লওঁ হয়নে আৰু তাৰ পৰা এটা ভগ্নাংশ ওলাম তাক আমি কি বুলি ক'ম মোল ভগ্নাংশ দ্ৰৱৰ থকা প্ৰতিটো উপাংশৰ আমি মোল ভগ্নাংশ উলিয়াব পাৰোঁ মোল ভগ্নাংশ উলিওৱাৰ সূত্ৰটো এনে ধৰণৰ উপাংশ এটাৰ মোল ভগ্নাংশ সমান উপাংশটোৰ মোল ভাগ আটাইবোৰ উপাংশৰ মুঠ মোল mole fraction equal to number of moles of the component by
total number of moles in the solution. এটা দ্রবত আমি কিমান মোল দ্রাবক লৈছোঁ আৰু কিমান মোল মই দ্ৰব্য লৈছোঁ যদি মই হেয়া মই জানো তেতিয়া মই দ্রাবক বা দ্ৰব্যৰ যিকোনো এটা উপাংশৰ মই মোল ভগ্নাংশ উলিয়াব পাৰোঁ। আমি এতিয়া চাওঁ এটা দ্ৰব য'ত দুটা উপাংশ আছে, মানে এটা সলিউশনৰ দুটা কম্পোনেন্ট থকা আমি সলিউশন লৈছোঁ এ আৰু বি। ধৰি লোৱা ইয়াত দুটা উপাংশ আছে এ আৰু বি, এ দ্ৰাবক আৰু বি ধৰি লোৱা দ্ৰব্য, এটো সলভেন্ট আৰু বি ধৰি লোৱা সলিউট। যদি এত মই বি যোগ কৰিলোঁ, এতিয়া কিমান লৈছিলোঁ এ আৰু কিমান লৈছিলোঁ বি, ধৰি লওঁ মই এ এনে মোল লৈছোঁ, 2 মোল বা 3 মোল বা 5 মোল হয়নে, কিবা এটা মোল আৰু হয়নে। গতিকে এ যিটো দ্ৰাবক কিমান পৰিমাণ লৈছোঁ মই এনে মোল, আৰু তাত মই বি যোগ কৰিছোঁ, কিমান মোল বি যোগ কৰিছোঁ এন বি মোল ধৰি লওঁ। তেতিয়াহ'লে আমাৰ এ উপাংশৰ মানে এ দ্ৰাবকৰ মোল ভগ্নাংশ আমি কিদৰে ওলাম, এক্স এ ইকুৱেল টু এন এ বাই এন এ প্লাছ এন বি। যেতিয়া মই এৰ মোল ভগ্নাংশ ওলাম, গতিকে এৰ মোলটো ওপৰত লিখিব লাগিব, এ লিখা আছে উপাংশটোৰ মোল, উপাংশ এৰ মই মোল ভগ্নাংশ উলিয়াব গৈ আছোঁ, গতিকে এৰ মোল সংখ্যা ওপৰত লিখিম, তলত কি লিখিম মই আটাইবোৰ উপাংশৰ মুঠ মোল। ইয়াত উপাংশ দুটাই আছে এ আৰু বি, গতিকে এ আৰু বিৰ যিটো মোল সংখ্যা এইটো মই যোগ কৰিব লাগিব, মুঠ মোল ওলাব লাগিব হয়নে। আৰু মোল ভগ্নাংশ মোল ফ্ৰেকশ্যন এক্সৰে বুজোৱা হয়, গতিকে এ উপাংশৰ মোল ভগ্নাংশ সূত্ৰ কি হ'ব, এক্স এ ইকুৱেল টু এন এ বাই এন এ প্লাছ এন বি। এই সূত্ৰবোৰ আমাৰ মেথছত আমি ব্যৱহাৰ কৰিম। ঠিক তেনেদৰে বি উপাংশৰ মোল ভগ্নাংশ কিদৰে ওলাম, বিৰ মোল সংখ্যা ওপৰত যাব আৰু তলত মুঠ মোল। তো বিৰ মোল ভগ্নাংশ কেনে ওলাইছোঁ আমি, এক্স বি ইকুৱেল টু এন বি বাই এন এ প্লাছ এন বি, এন বি বাই এন এ প্লাছ এন বি। আৰু এই দুটা উপাংশৰ মোল ভগ্নাংশ উলিয়াৰ পিছত সেই দুটা মোল ভগ্নাংশ যোগ কৰিলে সদায় মানটো কি পোৱা যায়, 1 পোৱা যায়। এই এটা সূত্ৰ এক্স এ প্লাছ এক্স বি ইকুৱেল টু 1। যদি এতিয়া এটা দ্ৰাবকত হয়নে, যদি দুটা মই দ্ৰব্য যোগ কৰোঁ হয়নে, দুটাতকৈ বেছি উপাংশ থকা দ্ৰৱ হ'ব পাৰে হয়নে, মোৰ দেন 2 কম্পোনেণ্ট থকা সলিউশ্যন ল'ব পাৰোঁ। যেনে এইটো এটা লৈছোঁ, ইয়াত সলভেণ্ট এ, তাত মই সলিউট দুটা যোগ কৰিছোঁ বি আৰু চি, হ'ব পাৰে। যদি এৰ মোল সংখ্যা ধৰি লোৱা এন এ, আমি এন এ মোল লৈছিলোঁ এ, তাত আমি এন বি মোল বি যোগ কৰিলোঁ আৰু এন চি মোল চি যোগ কৰিলোঁ, কৰাৰ ফলত এই দ্ৰৱটোৰ মুঠ মোল কি হ'ব, এন এ প্লাছ এন বি প্লাছ এন চি। মুঠ মোল জানি লোৱাৰ পিছত আমি যিকোনো এটা আমি উপাংশৰ মোল ভগ্নাংশ উলিয়াব পাৰোঁ। যদি এ দ্ৰাবকৰ বা এ উপাংশৰ মোল ভগ্নাংশ ওলাব লাগে, তাৰ সূত্ৰ কি হ'ব, এৰ যদি ওলাওঁ গতিকে এৰ মোলটো ওপৰত লিখিব লাগিব, এন এ বাই মুঠ মোল এন এ প্লাছ এন বি প্লাছ এন চি হয়নে। গতিকে এক্স এ মানে এৰ মোল ভগ্নাংশ এক্স এ সমান কি লিখিম, এন এ বাই এন এ প্লাছ এন বি প্লাছ এন চি। ঠিক তেনেদৰে বিৰ কাৰণে কি হ'ব, বিৰ কাৰণে মোল ভগ্নাংশ সূত্ৰ কি হ'ব, এন বি বাই এন এ প্লাছ এন বি প্লাছ এন চি। ঠিক তেনেদৰে চি উপাংশৰ কাৰণে, চি কম্পোনেণ্টৰ কাৰণে মোল ফ্ৰেকশ্যন কেনেকৈ লিখিম আমি, এন চি বাই এন এ প্লাছ এন বি প্লাছ এন চি মানে এইদৰে আমি সূত্ৰ নিজে বনাই ল'ব পাৰোঁ। আৰু প্ৰতিটো আকৌ মোল ভগ্নাংশ যোগ কৰিলে সদায় মানটো কি পাম, আমি 1 পাম, মানে এক্স এ প্লাছ এক্স বি প্লাছ এক্স চি ইকুৱেল টু আকৌ 1 ওলাব। এই এটা সূত্ৰ, আমাৰ দৰকাৰী সূত্ৰ এইবোৰ। আমি এইটো উদাহৰণৰ সৈতে বুজিম হয়নে। ধৰি লওঁ আমি এ মই 2 মোল লৈছিলোঁ, সংখ্যাৰে বুজি লওঁ আৰু বেছি সহজে বুজি পাম। এ ধৰি লওঁ মই 2 মোল লৈছোঁ আৰু তাত মই বি যোগ কৰিলোঁ, বি এটা দ্ৰব্য যোগ কৰিলোঁ, কিমান ধৰি লওঁ 1 মোল। 2 মোল আমি দ্ৰাবকত 1 মোল দ্ৰব্য যোগ কৰিলোঁ, কৰাৰ ফলত যদি পৰীক্ষাত সোধে যে এ উপাংশটোৰ মোল ভগ্নাংশ কিমান হ'ব, গতিকে কিমান হ'ব তো কোৱা, 2/3। কাৰণ তেতিয়া মই কি লিখিম, এৰ মোল সংখ্যা 2 আৰু এ আৰু বিৰ মোল সংখ্যা মই যোগ কৰিব লাগিব, গতিকে 1 + 2 কিমান হ'ব আনচাৰ, 2/3 হয়নে। তেনেদৰে এক্স বিৰ কাৰণে কি হ'ব, ইয়াত আমি লিখিম 1, তলত কি আহি যাব 3, 1/3 বুজি পাইছনে। এনেধৰণে আমি যিকোনো দ্ৰৱত থকা প্ৰতিটো উপাংশৰ আমি মোল ভগ্নাংশ ওলাব পাৰোঁ। এতিয়া চোৱা এটা এক্সাম্পল, 20 গ্ৰাম অফ NaOH is dissolved in 36 গ্ৰাম of water. What is the mole fraction of NaOH? অসমীয়াত মই কৈ দিছোঁ কুৱেশ্যনটো কি, সোডিয়াম হাইড্ৰক্সাইড 20 গ্ৰাম ল'লোঁ,
NaOH 20 গ্ৰাম 20 গ্ৰাম NaOH মই 36 গ্ৰাম পানীত দ্ৰৱীভূত কৰিলোঁ মানে দ্ৰৱীভূত কৰাৰ পিছত আৰু দ্ৰৱ পালোঁ এই দ্ৰৱত এতিয়া এই দ্ৰৱত থকা সোডিয়াম হাইড্ৰক্সাইডৰ কি ওলাব লাগে মোল ভগ্নাংশ মোল ফ্ৰেকশ্যন ওলাব লাগে মোল ভগ্নাংশ ওলাব লাগে মোল ভগ্নাংশৰ সূত্ৰ আমি ইতিমধ্যে পাইছোঁ মানে x = Na/Na + Nb বা xb = Nb/Na + Nb এইখিনি আমি জানো এতিয়া আমি এই ম্যাথটো কৰিম চোৱা এই কৰিছোঁ একদম সহজ আমাৰ কি দিয়া আছে ইয়াত আমি চাব লাগিব সোডিয়াম হাইড্ৰক্সাইড আৰু পানী এই দুটা বস্তু আছে ন দুটা উপাংশ আছে সোডিয়াম হাইড্ৰক্সাইড আৰু পানীত মই সোডিয়াম হাইড্ৰক্সাইড দিছোঁ মোল ভগ্নাংশ উলিয়াব লাগিলে আমাৰ কি জানিব লাগিব প্ৰতিটো অংশৰ আমি মোল সংখ্যা জানিব লাগিব মানে যেনে Na/Na + Nb Na আৰু Nb কি আছিলে Na আছিলে a ৰ মোল সংখ্যা Nb মানে b ৰ মোল সংখ্যা হয়নে কিন্তু ইয়াত আমি চাওঁ এই দ্ৰব্যৰ দ্ৰাৱকৰ ভৰহে দিয়া আছে গ্ৰামত দিয়া আছে মোলত দিয়া নাই গতিকে আমি গ্ৰাম যে ভৰত দিয়া আছে ভৰক আমি মোল সংখ্যালৈ পৰিৱৰ্তন কৰিম ইয়াত আমাৰ সলিউটৰ আৰু সলভেন্টৰ আমাৰ মাছ দিছে কিন্তু আমাৰ কি লাগিব নাম্বাৰ অফ মোল লাগিব মোল নাম্বাৰ লাগিব আমি মাছটো আমি নাম্বাৰ অফ মোলত কনভাৰ্ট কৰিম আমি জানো মোল সংখ্যা কিদৰে ওলায় n = m/M চুকত এটা সূত্ৰ লিখিছোঁ এয়া মানে কি মোল সংখ্যা কিদৰে ওলায় কোনো বস্তুৰ প্ৰদত্ত ভৰ দিয়া থকা ভৰ ভাগ সেই দ্ৰৱৰ বা সেই পদাৰ্থটোৰ কি মোলাৰ ভৰ মোল সংখ্যা কিদৰে ওলায় কোনো পদাৰ্থৰ বা কোনো যৌগৰ মোল সংখ্যা কেনেকৈ ওলায় মোল সংখ্যা সমান সেই বস্তুটোৰ ভৰ ভাগ সেই বস্তুটোৰ মোলাৰ ভৰ নাম্বাৰ অফ মোল কেনেকৈ ওলায় মাছ বাই মোলাৰ মাছ গতিকে আমি চাওঁ কি দিয়া আছে গিভেন মাছ অফ NaOH সোডিয়াম হাইড্ৰক্সাইডৰ ভৰ কিমান 20 গ্ৰাম মই এইখিনি অসমীয়াখিনি কৈ দিম তোমালোকে শুনি গ'লে হ'ল তোমালোকে নোট কৰি ল'বা মই অসমীয়াত কথাখিনি কৈ দিম মাছ অফ NaOH সোডিয়াম হাইড্ৰক্সাইডৰ ভৰ কিমান দিছে 20 গ্ৰাম লিখি ল'লোঁ মাছ অফ ৱাটাৰ পানীৰ ভৰ কিমান দিছে 36 গ্ৰাম লিখি ল'লোঁ এতিয়া আমি জানো সোডিয়াম হাইড্ৰক্সাইডৰ মোলাৰ ভৰ মোলাৰ মাছ অফ সোডিয়াম হাইড্ৰক্সাইড মোলাৰ ভৰ কেনেকৈ ওলায় আমি জানো আমি ইতিমধ্যে পঢ়িছোঁ কোনো এটা যৌগৰ মোলাৰ ভৰ কিদৰে ওলায় সেই যৌগত থকা প্ৰতিটো পৰমাণুৰ পাৰমাণৱিক ভৰ যোগ কৰি দিব লাগে খালি এককটো আমি গ্ৰাম পাৰ মোলত লিখিব লাগে হয়নে তো সোডিয়ামৰ 23 অক্সিজেনৰ 16 হাইড্ৰজেনৰ 1 এইখিনি আমি জানো পাৰমাণৱিক ভৰ আমি জানো এটমিক মাছবিলাক আমি জানো গোটেই এটমিক মাছ প্লাছ কৰিলে আমাৰ কি ওলাল 40 গ্ৰাম পাৰ মোল গতিকে আমাৰ সোডিয়াম হাইড্ৰক্সাইডৰ মোলাৰ ভৰ কিমান 40 গ্ৰাম পাৰ মোল ঠিক তেনেদৰে পানীৰ মই ওলাই লৈছোঁ মোলাৰ মাছ অফ ৱাটাৰ পানীৰ মোলাৰ ভৰ H2O হাইড্ৰজেনৰ ভৰ 1 পূৰণ 2 অক্সিজেনৰ ভৰ হৈছে 16 গতিকে 1 × 2 + 16 = 18 গ্ৰাম পাৰ মোল তো পানীৰ মোলাৰ ভৰ কিমান ওলাই গ'ল 18 গ্ৰাম পাৰ মোল ওলাই গ'ল গতিকে মই নাম্বাৰ অফ মোলছ অফ NaOH সোডিয়াম হাইড্ৰক্সাইডৰ মোল সংখ্যা ওলাই লওঁ এটা মই Na বুলি ধৰিলোঁ A আৰু B তুমি যিকোনো এটা ধৰিব পাৰা গতিকে মই সোডিয়াম হাইড্ৰক্সাইডক A বুলি ভাবি তাৰ মোল সংখ্যা মই Na বুলি লিখিলোঁ Na কেনেকৈ ওলায় মোল সংখ্যা কিদৰে ওলায় মই ক'লোৱেই ভৰ ভাগ মোলাৰ ভৰ গতিকে সোডিয়াম হাইড্ৰক্সাইডৰ মোল সংখ্যা কিদৰে ওলাম ইয়াৰ ভৰ কিমান আছে 20 গ্ৰাম লিখিলোঁ ভাগ মোলাৰ ভৰ কিমান আছে 40 লিখিলোঁ ভাগ কৰিলোঁ কিমান ওলাল 0.5 মোল গতিকে আমাৰ সোডিয়াম হাইড্ৰক্সাইড কিমান আছে 0.5 মোল আছে এতিয়া আমি ওলাই ল'ম পানীৰ মোল সংখ্যা কিমান তো নাম্বাৰ অফ মোলছ অফ ৱাটাৰ পানীৰ মোল সংখ্যা NB ধৰিলোঁ সূত্ৰ একেটাই ভৰ ভাগ মোলাৰ ভৰ মাছ বাই মোলাৰ মাছ পানীৰ ভৰ কিমান দিয়া আছে 36 লিখিলোঁ ভাগ এর মোলাৰ ভৰ কিমান আমি ওলাই ৰাখিছোঁ 18 ভাগ কৰিলোঁ কিমান হ'ল 2 মোল গতিকে আমি কি বুজি পালোঁ 2 মোল পানীত 0.5 মোল NaOH দিয়া হৈছে এতিয়া আমি ইয়াৰ পৰা কি ওলাব লাগে মোল ভগ্নাংশ এতিয়া একদম সহজ মোল সংখ্যা জানাৰ পিছত আমি মোল ভগ্নাংশ সহজে ওলাব পাৰিম নাম্বাৰ অফ মোলছ আমি গম পালে কম্পোনেণ্টবোৰৰ তেতিয়া তাৰ পৰা মই মোল ফ্ৰেকশ্যন ইজিলি ওলাই যাব গতিকে মোৰ মোল ফ্ৰেকশ্যন কাৰ লাগে মোল ভগ্নাংশ কাৰ ওলাব লাগে সোডিয়াম হাইড্ৰক্সাইডৰ গতিকে মোল ফ্ৰেকশ্যন অফ সোডিয়াম হাইড্ৰক্সাইড NaOH ৰ মোল ভগ্নাংশ x সূত্ৰ কি Na/Na + Nb আমি ইয়াত NaOH ক আমি A বুলি ভাবিছিলোঁ গতিকে ইয়াৰ মোল সংখ্যা ওপৰত যাব তলত কি কৰিব লাগে মুঠ মোল Na আৰু Nb যোগ কৰিব লাগিব এটা সদায় চাবা সূত্ৰটো যিটো বস্তুৰ আমাৰ মোল ভগ্নাংশ ওলাম তাৰ মোল সংখ্যা সদায় ওপৰত লিখিব লাগে আৰু তলত সদায় মুঠ মোল মানে দুটা বস্তু লগ লগা কিমান মোল হ'ব গতিকে Na/Na + Nb
সোডিয়াম হাইড্ৰক্সাইডৰ মোল সংখ্যা 0.5 আৰু তলত মুঠ মোল পানীৰ আছিল 2 মোল আৰু সোডিয়াম হাইড্ৰক্সাইড আছিল 0.5 যোগ কৰি দিলোঁ তলত মুঠ মোল হয়নে গতিকে ওপৰত হ'ল 0.5 বাই 2.5 ডিভাইড কৰিলে কিমান হ'ব 0.2 গতিকে ইয়াত আমাৰ সোডিয়াম হাইড্ৰক্সাইডৰ মোল ভগ্নাংশ মোল ফ্ৰেকশ্যন অফ NaOH কি ওলাইছে 0.2 তেনেদৰে মই পানীৰ ওলাব পাৰিলোঁ হয় যদি ইয়াত ক'লে হয় যে পানীৰে ওলোৱা তো পানীৰ কি হ'ব ইয়াত 0.8 কিয় XA + XB = 1 হয় দুটা বস্তুৰ মোল ফ্ৰেকশ্যন প্লাছ কৰিলে কি হয় 1 হয় যদি এটা জানিলে আনটো মই সহজে ওলাব পাৰিম 1 ৰ পৰা বিয়োগ কৰি দিলে হ'ল যদি সোডিয়াম হাইড্ৰক্সাইড 0.2 হয় তো পানীৰ কিমান হ'ব 1 - 0.2 কিমান হ'ব 0.8 গতিকে পানীৰ মোল ফ্ৰেকশ্যন কি হ'ব 0.8 বা আমি সূত্ৰ লগাব পাৰোঁ NB/Na + NB মানে 2/2.5 সেয়াও 0.8 আহিব আমি নেক্সট যেটো আছে মানে এটাৰ ওলালে আনটো উপাংশৰ এটা উপাংশৰ ওলাব পাৰিলে আনটো উপাংশৰ আমি দুই ধৰণে ওলাব পাৰোঁ XA + XB = 1 সেই সূত্ৰ ব্যৱহাৰ কৰিব পাৰোঁ বা আমি যেটো নেক্সট সূত্ৰ আছিলে NB/Na + NB সেই ধৰণে আমি ওলাব পাৰোঁ সেইখিনি তোমালোকে নিজে আকৌ কৰি এবাৰ চাবা এতিয়া আমি চাওঁ মোলাৰিটি মানে কি দ্ৰৱৰ গাঢ়তা প্ৰকাশ কৰাৰ এই এটা উত্তম উপায় হয়নে সৰ্বাধিক পৰিমাণে ব্যৱহাৰ কৰা এটা একক হৈছে আমাৰ মোলাৰিটি কোনো এটা সলিউশনৰ কনসেন্ট্ৰেশন আমি বেছিভাগ সময়ত মোলাৰিটিৰেহে বুজাওঁ গতিকে মোলাৰিটি কিদৰে ওলাই ভালকৈ বুজি ল'ব লাগিব এটা দ্ৰৱৰ মোলাৰিটি বা এটা দ্ৰৱৰ গাঢ়তা কিদৰে আমি মোলাৰিটিত বুজাব পাৰোঁ মোলাৰিটি মানে কি মোলাৰিটি মানে হৈছে নাম্বাৰ অফ মোলছ অফ সলিউট ডিজলভ ইন 1 লিটাৰ অফ সলিউশন 1 লিটাৰ দ্ৰৱত কিমান মোল দ্ৰব্য আমি যোগ কৰিছিলোঁ হয়নে এই হৈছে আমাৰ মোলাৰিটি 1 লিটাৰ দ্ৰৱত কিমান মোল দ্ৰব্য আছে তাক কি বুলি কয় সেই দ্ৰৱৰ মোলাৰিটি গতিকে মোলাৰিটি কিদৰে ওলায় সূত্ৰ মোলছ অফ সলিউট মানে দ্ৰব্যৰ মোল কিমান মোল মই দ্ৰব্য দিছোঁ ভাগ ভলিউম অফ সলিউশন ইন লিটাৰ লিটাৰ এককত দ্ৰৱৰ আয়তন আমি কিমান লিটাৰ দ্ৰৱ লৈছিলোঁ হয়নে কিমান লিটাৰ দ্ৰৱ লৈছোঁ আৰু তাত কিমান মোল মই দ্ৰব্য যোগ কৰিলোঁ গতিকে দ্ৰব্যৰ মোল ভাগ লিটাৰ এককত দ্ৰৱৰ আয়তন হৰণ কৰিলে আমি কি ওলাই যাব সেই দ্ৰৱৰ গাঢ়তা ওলাই যাব কিহত মোলাৰিটিত সেই দ্ৰৱৰ গাঢ়তা ওলাই যাব বা সেই দ্ৰৱৰ আমি মোলাৰিটি ওলাব পাৰিম একদম সাধাৰণ কথা যে 1 লিটাৰ দ্ৰৱত কিমান মোল দ্ৰব্য দ্ৰৱীভূত হৈ আছে তাক আমি কি বুলি কওঁ সেই দ্ৰৱৰ মোলাৰিটি এটা উদাহৰণৰ সৈতে বুজিম ধৰি লোৱা মই পানী লৈছোঁ 2 লিটাৰ পানী লৈছোঁ 2 লিটাৰ হয়নে 2 লিটাৰ কিবা এটা দ্ৰৱ লৈছোঁ কিবা এটা দ্ৰাৱক লৈছোঁ এই 2 লিটাৰ তাত মই দ্ৰব্য যোগ কৰিলোঁ ধৰি লোৱা 3 মোল 3 মোল মই সলিউট দিলোঁ সলিউশন 2 লিটাৰ আৰু সলিউট কিমান 3 মোল তেতিয়া এই সলিউশনটোৰ মোলাৰিটি কি হ'ব একদম সাধাৰণ কথা দ্ৰব্যৰ মোল নাম্বাৰ অফ সলিউট ওপৰত লিখিব লাগিব নাম্বাৰ অফ মোল অফ সলিউট ওপৰত লিখিব লাগিব লিখিলোঁ 3 মোল ভাগ ভলিউম অফ সলিউশন ইন লিটাৰ দ্ৰৱৰ আয়তন কিমান আছে 2 লিটাৰ ভাগ 2 3 মানে 3 ভাগ 2 কিমান হ'ব 1.5 মোল পাৰ লিটাৰ মোল পাৰ লিটাৰটো আমি শৰ্টকাট কেপিটেল M ৰে বুজোৱা হয় এয়া মানে মোলাৰিটি আমি কেপিটেল M ৰে বুজোৱা গতিকে এয়া মনত ৰাখিব লাগিব তো এই দ্ৰৱৰ গাঢ়তা কি হ'ব 1.5 M মানে 1.5 মোল পাৰ লিটাৰ মানে 1 লিটাৰত 1.5 মোল আছে এনেও বুজি পাওঁ 2 লিটাৰত যদি 3 মোল থাকে 2 লিটাৰত 3 মোল আছে গতিকে 1 লিটাৰত কিমান থাকিব এটা আধা থাকিব ন 3 আধা কিমান 1.5 ডেৰ মানে 1.5 মোল এনেই মুখেৰে ওলাব পাৰোঁ 2 লিটাৰত 3 মোল দ্ৰৱীভূত হৈ আছে গতিকে 1 লিটাৰত কিমান দ্ৰৱীভূত হ'ব 1.5 মোল আৰু সংজ্ঞাত সেয়ে লিখা আছে যে 1 লিটাৰ দ্ৰৱত কিমান মোল আমাৰ দ্ৰব্য দ্ৰৱীভূত হৈ আছে তাক আমি কি বুলি কওঁ মোলাৰিটি বুলি কওঁ একদম সহজে আমি ওলাব পাৰোঁ ধৰি লওঁ আমি সোডিয়াম হাইড্ৰক্সাইডৰ এটা দ্ৰৱ বনালোঁ আৰু বনোৱাৰ পিছত সেই দ্ৰৱৰ মোলাৰিটি বা গাঢ়তা কিমান দিয়া আছে 0.25 M এই দ্ৰৱৰ গাঢ়তা কনসেন্ট্রেশন অফ দ্য সলিউশন আমার মোলারিটিত লিখা আছে 0.25 M ইয়ার মিনিং কি ইয়ার অর্থ তুমি কি বুঝি পোৱা এর অর্থ আমি এই বুঝি পাম যে 1 লিটার পানীত বা 1 লিটার দ্রবত 0.25 মোল সোডিয়াম হাইড্রক্সাইড দিয়া হয়েছে ইয়াই লিখিছোঁ ইয়াৰ অৰ্থ কি যে 1 লিটাৰ দ্ৰৱত 0.25 মোল
সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱীভূত হৈ আছে। ইয়াৰ মিনিং কি বুজিম যে 0.25 mole NaOH is dissolved in 1 liter of the solution। গতিকে 1 লিটাৰ পানীত 0.25 মোল, এই মোলটো মই গ্ৰামত লিখিব পাৰোঁ। এই মোলক মই গ্ৰামলৈ প্ৰকাশ কৰিলে কি হ'ব, ইনটু মোলাৰ ভৰ কৰিব লাগিব, ইনটু মোলাৰ মাছ কৰিব লাগিব। কি আমি জানো মোল সংখ্যা কিদৰে ওলায়, ভৰ ভাগ মোলাৰ ভৰ। গতিকে ভৰ আমি কিদৰে ওলাম, এই মোল সংখ্যাৰ লগত মোলাৰ ভৰ কি কৰিব লাগিব, পূৰণ কৰিব লাগিব। গতিকে যিকোনো বস্তুৰ ভৰ বা মাছ কেনেকৈ ওলায়, নাম্বাৰ অফ মোলছ ইনটু মোলাৰ মাছ। যিকোনো পদাৰ্থৰ ভৰ আমি কিদৰে ওলাম, সেই পদাৰ্থৰ মোল সংখ্যা পূৰণ মোলাৰ ভৰ। গতিকে NaOHৰ মোল সংখ্যা ইমান, তাৰপিছত মোলাৰ ভৰ আমি জানো 40, আমি আগতে কৰিছিলোঁ 40 ইনটু কৰি দিয়ে কিমান হ'ব 10 গ্ৰাম। তাৰমানে কি 10 গ্ৰাম, তাৰমানে 10 গ্ৰাম আমি সোডিয়াম হাইড্ৰক্সাইড ল'লোঁ আৰু 1 লিটাৰ পানীত মই দ্ৰৱীভূত কৰি দিলোঁ। কৰি দিয়াৰ পিছত যিটো দ্ৰৱ হ'ল, এই দ্ৰৱৰ গাঢ়তা কিমান হ'ব 0.25 m, 0.25 মোল পাৰ লিটাৰ। বুজি পাইছেনে কথাখিনি? খুব দৰকাৰী কথা। মোলাৰিটি আমাৰ বিভিন্ন ক্ষেত্ৰত অধিক পৰিমাণে ব্যৱহাৰ কৰা হয়। এতিয়া আমি চাওঁ মোলালিটি। মোলালিটি মানে কি? আমি কোনো দ্ৰৱৰ গাঢ়তা মোলালিটিৰ সহায়ত বুজাব পাৰোঁ। We can express the concentration of a solution by molality। কোনো সলিউশনৰ মোলালিটি means কি? means number of moles of solute per kg of solvent। মানে 1 কেজি দ্ৰাৱকত দ্ৰৱীভূত হোৱা দ্ৰব্যৰ মোল সংখ্যা। একদম সাধাৰণ কথা হয়নে? 1 কেজি আমি দ্ৰাৱক ল'লোঁ, এবাৰ কেজিত লৈছোঁ। আগৰবাৰ আমি মোলাৰিটি ওলাওঁতে আমি কি লৈছিলোঁ, 1 লিটাৰ হিচাপে লৈছিলোঁ হয়নে? ইয়াতে কিন্তু আমি দ্ৰাৱক কিহত ল'ম, কেজিত ল'ম। 1 কেজি পানীত ধৰি লোৱা 2 মোল আমি নিমখ দিলোঁ। গতিকে সেই দ্ৰৱৰ মোলাৰিটি কি হ'ব, 2 মোল হ'ব, 2 মোল পাৰ কেজি হ'ব। মোলালিটি ওলোৱাৰ সূত্ৰটো চাই লওঁ। মোলালিটি সমান কি, মোলছ অফ সলিউট দ্ৰব্যৰ মোল ভাগ মাছ অফ সলভেণ্ট ইন কেজি, কেজি এককত দ্ৰাৱকৰ ভৰ। গতিকে আমি কোনো দ্ৰৱৰ মোলালিটি কিদৰে ওলাম, সেই দ্ৰৱত থকা দ্ৰাৱকৰ ভৰ কেজিত ল'ব লাগিব, কিমান কেজি দ্ৰাৱক লৈছোঁ আৰু তাত কিমান মোল আমি দ্ৰব্য যোগ কৰিলোঁ। দুটা বস্তু লাগিব মোৰ, দ্ৰব্যৰ মোল সংখ্যা আৰু কি দ্ৰাৱকৰ ভৰ কেজি এককত, হয়নে? 1 কেজি দ্ৰাৱকত কিমান মোল দ্ৰব্য দ্ৰৱীভূত হৈছে তাক আমি কি বুলি ক'ম, সেই দ্ৰৱৰ মোলালিটি, হয়নে? এতিয়া আমি এটা উদাহৰণ লৈ বুজোঁ। ধৰি লোৱা আমি 5 কেজি পানী লৈছোঁ, ইয়াত মই 2 মোল চেনি যোগ কৰিলোঁ। ইয়াত সলভেণ্ট কিমান 5 কেজি, তাত মই সলিউট সুগাৰ কিমান দিলোঁ 2 মোল সুগাৰ দিলোঁ। গতিকে এই যিটো দ্ৰৱ হ'ব, যিটো সলিউশ্যন হ'ব, এই সলিউশ্যনটোৰ মোলালিটি মই কিদৰে ওলাম। তো এই দ্ৰৱটোৰ মোলালিটি কেনেকৈ ওলাব, আমাৰ সূত্ৰ কি, দ্ৰব্যৰ মোল। দ্ৰব্যৰ মোল কিমান আছে 2 মোল, 2 মোল লিখিলোঁ ভাগ কি লিখিব লাগে আমাৰ, কেজি এককত দ্ৰাৱকৰ ভৰ, মাছ অফ সলভেণ্ট ইন কেজি। তো দ্ৰাৱকৰ ভৰ কেজিত দিয়া আছে কিমান 5 কেজি, লিখিলোঁ 5 কেজি। 2/5 মানে 0.4, 0.4 মোল পাৰ কেজি। মোল পাৰ কেজিটো আমাৰ স্মল এমেৰে বুজোৱা হয়, সৰু ফলাৰ এমেৰে বুজোৱা হয়। ইয়াত চাবা তুমি মোলাৰিটি আমি কিন্তু কেপিটেল এমেৰে বুজাইছিলোঁ, কিন্তু মোলালিটি মই স্মল এমেৰে বুজাম। ইয়াৰ ডিফাৰেঞ্চ আছে মোলাৰিটি আৰু মোলালিটি। মোলাৰিটিত আমি সদায় কেপিটেল এমেৰে বুজাওঁ, মানে মোল পাৰ লিটাৰ, আৰু মোলালিটি স্মল এমেৰে বুজোৱা হয়, সেয়া মানে কি মোল পাৰ কেজি। অকণমান পাৰ্থক্য আছে। বা কেতিয়াবা আমাক এনেদৰে সুধিব পাৰে, এটা দ্ৰৱৰ ধৰি লোৱা মোলালিটি দিয়া আছে, ধৰি লোৱা এনেদৰে লিখা আছে 1 স্মল m KCl-ৰ দ্ৰৱ। 1 m KCl-ৰ দ্ৰৱ মানে আমি কি বুজি পাম, আমি বুজি পাম যে 1 কেজি পানীত 1 মোল KCl দ্ৰৱীভূত কৰা হৈছে। 1 কেজি পানীত 1 মোল পটাছিয়াম ক্লৰাইড দ্ৰৱীভূত কৰিলোঁ, এয়া আমি বুজি পাম। 1 কেজি অফ সলভেণ্টত আমি 1 মোল পটাছিয়াম ক্লৰাইড ডিজলভ কৰিলোঁ। 1 মোলটো মই যদি গ্ৰামত কওঁ কিমান কম, 74.5 গ্ৰাম। তাৰ মানে 1 কেজি পানীত যদি আমি 74.5 গ্ৰাম পটাছিয়াম ক্লৰাইড দ্ৰৱীভূত কৰোঁ, তেতিয়া সেই দ্ৰৱটোৰ মোলালিটি কিমান হ'ব, 1 m মোলালিটি হ'ব।